সংবাদ এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ গুৱাহাটীত বৰষুণ দেখিবলৈ পোৱা গৈছে হঠাৎ কাল ৰূপ ধাৰণ কৰিছে বতৰে গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণ দেখিবলৈ পোৱা গৈছে 40 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বৰষুণ আপোনাৰ অঞ্চলতো বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে হঠাৎ ৰাজ্যত আহি গ'ল ধাৰাসাৰ বৰষুণ অপেক্ষাৰ অন্ত পৰিছে এতিয়া ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তত বৰষুণ আগন্তুক 15 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত হ'ব ধাৰাসাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জাননী জাৰি কৰা হৈছিল প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ বেগত আহি গ'ল প্ৰবল ধুমুহা বৰষুণ প্ৰচণ্ড বেগত ধুমুহা বৰষুণ সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ যেটা এলাৰ্ট জাৰি কৰা হৈছিল ৰাজ্যৰ বহু প্ৰান্ত এতিয়া অন্ধকাৰ হৈ পৰিছে ৰাজ্যৰ বহু প্ৰান্ত বতৰে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন ঠায়ে ঠায়ে হৈছে প্ৰচণ্ড ধূলিৰ ধুমুহা আৰু গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে অসমৰ লগতে উত্তৰ পূবতো হ'ব ধুমুহা গাজনিৰে বৰষুণ যেহেতু 15 মাৰ্চলৈকে এলাৰ্ট জাৰি কৰা হৈছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জৰুৰী কাম যদি নাথাকে তেনেহ'লে ঘৰৰ পৰা নোলাব আপুনি কিয়নো বিপদত পৰিব পাৰে গুৱাহাটী মহানগৰীত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে 40 কিলোমিটাৰ বেগত আহি আছে প্ৰবল ধুমুহা বৰষুণ সাৱধান হওক আজি নিশা ঘৰৰ পৰা নোলাব কিয়নো বিপদত পৰিব পাৰে আপুনি জনাই আছো প্ৰবল বৰষুণ বিজুলী ঢেৰেকনি হোৱাৰ সম্ভাৱনা আছে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে প্ৰতি ঘণ্টা 30ৰ পৰা 40 কিলোমিটাৰ বেগত ধুমুহা হোৱাৰ সম্ভাৱনা আছে দুই এটা বিজুলী ঢেৰেকনি সহ বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে কিয়নো বজ্ৰপাত পৰিব পাৰে আৰু সেইবাবে সাৱধান হৈ থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জনোৱা হৈছিল অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট যিহেতু জাৰি কৰা হৈছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জনোৱা হৈছিল বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে কেৱল বৰষুণ বতাহে নহয় বজ্ৰপাত পৰাৰ সম্ভাৱনা আছিলে আৰু সেইবাবে যিকোনো মুহূৰ্ততে বজ্ৰপাত পৰিব পাৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে গুৱাহাটী মহানগৰীত এই মুহূৰ্তত ধাৰাসাৰ বৰষুণ আগন্তুক 15 মাৰ্চ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে যিকোনো মুহূৰ্ততে প্ৰচণ্ড ধুমুহা বৰষুণ আহিব পাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান জনোৱা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰু প্ৰবল বেগত ধুমুহা আহিব পাৰে বৰষুণ আহিব পাৰে গুৱাহাটী মহানগৰীৰ এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে জনাই আছো হঠাৎ ৰাজ্যত ধাৰাসাৰ বৰষুণ গুৱাহাটীত বৰষুণ দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ এই মুহূৰ্তত গুৱাহাটী মহানগৰীত 15 মাৰ্চ পৰ্যন্ত যিহেতু অসমৰ উত্তৰ পূবত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ আহিছে বতাহ আহিছে নিশা ঘৰৰ পৰা নোলাব আজি সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 40 কিলোমিটাৰ বেগত আহি আছে প্ৰবল ধুমুহা বৰষুণ প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰত জনাই আছে বিজুলী ঢেৰেকনি আহিছে ঠায়ে ঠায়ে হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে বতাহৰ গতিবেগ প্ৰতি ঘণ্টা 30ৰ পৰা 40 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আৰু 30ৰ পৰা 40 কিলোমিটাৰ বেগত বতাহ আহিছে ঠায়ে ঠায়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ দেখিবলৈ পোৱা গৈছে আমি গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ দেখুৱাই আছো হঠাৎ বৃহৎ বৰষুণ দেখিবলৈ পোৱা গৈছে ৰাজ্যত প্ৰচণ্ড বৰষুণ ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে কাল ৰূপ ধাৰণ কৰিছে এতিয়া বতৰে আগন্তুক 15 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত ধাৰাসাৰ বৰষুণ হোৱাৰ প্ৰবল বৃষ্টিপাত হোৱাৰ সতৰ্কতা অৱলম্বন কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিল য়েল্লো এলাৰ্ট জাৰি কৰা হৈছিল আৰু এতিয়া গুৱাহাটী মহানগৰীত বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অন্ধকাৰ হৈ পৰিছে প্ৰচণ্ড ধূলিৰ ধুমুহা আহিছে গাজনি ঢেৰেকনি আহিছে অসমৰ লগতে উত্তৰ পূবতো ধুমুহা গাজনিৰে বৰষুণ দেখিবলৈ পোৱা গৈছে যদি জৰুৰী কাম নাথাকে তেনেহ'লে ঘৰৰ পৰা নোলাব আৰু অধিক হোৱাৰ সম্ভাৱনা আছে ধুমুহা অধিক প্ৰচণ্ড ৰূপত হোৱাৰ সম্ভাৱনা আছে হঠাৎ ৰাজ্যত ধাৰাসাৰ বৰষুণ জনাই আছো 15 মাৰ্চ পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিল অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছিল ইয়াৰ পিছতেই দেখিবলৈ পোৱা গৈছে বতৰে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আকাশ অন্ধকাৰ হৈ পৰিছে অন্ধকাৰময় হৈ পৰা দেখিবলৈ পোৱা গৈছে তলা ডাৱৰ দেখিবলৈ পোৱা গৈছে আৰু ধাৰাসাৰ বৰষুণে মুহূৰ্তত জনাই আছো প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ বেগত প্ৰবল ধুমুহা বৰষুণ গুৱাহাটী মহানগৰীত এই মুহূৰ্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছো আপোনাৰ অঞ্চলতো বতৰে কাল ৰূপ ধাৰণ কৰিছে নেকি ক'ত ক'ত বৰষুণ দিছে ক'ত ক'ত ধুমুহা দিছে জনাবলৈ নাপাহৰিব হঠাৎ কাল ৰূপ ধাৰণ কৰিছে বতৰে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত এই মুহূৰ্তৰ দৃশ্যাংশ দেখুৱাইছো গুৱাহাটী মহানগৰীত প্ৰচণ্ড ধুমুহা
বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইত বাগৰি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰা দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে এতিয়া যাতায়াত ব্যৱস্থা বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ বেগত 30ৰ পৰা 40 কিলোমিটাৰ বেগত বতাহ আহিছে ঠায়ে ঠায়ে এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজুলী ঢেৰেকনি আহিছে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ হৈছে দুই এঠাত বিজুলী ঢেৰেকনি সহ বজ্ৰপাত পৰাৰ যিটো সম্ভাৱনা আছে বজ্ৰপাত পৰিব পাৰে যিটো প্ৰবল বৃষ্টিপাত হৈছে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে আৰু সেইবাবে ঘৰৰ পৰা নোলাব আমি গুৱাহাটী মহানগৰীৰ দৃশ্যাংশতে কৈ আছো গুৱাহাটী মহানগৰীত এই মুহূৰ্তত প্ৰবল বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে আগন্তুক 15 মাৰ্চ পৰ্যন্ত যিহেতু অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে যে যদি জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব আৰু ইয়াৰ পিছতে এতিয়া প্ৰবল বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত এই মুহূৰ্তত বৰষুণ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ দেখুৱাইছো প্ৰবল বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ দেখিবলৈ পোৱা গৈছে প্ৰবল ধুমুহা আৰু ধুমুহা 30ৰ পৰা 40 কিলোমিটাৰ গতিবেগ হোৱাৰ সম্ভাৱনা আছে বিজুলী ঢেৰেকনি হোৱাৰ সম্ভাৱনা আছে আৰু যদি আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহ'লে ঘৰৰ বাহিৰলৈ নোলাব ঘৰৰ ভিতৰতে থাকক সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা হঠাৎ ৰাজ্যত আহি গৈছে ধাৰাসাৰ বৰষুণ অপেক্ষাৰ অন্ত পৰিছে আগন্তুক 15 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত ধাৰাসাৰ বৰষুণ আৰু ধুমুহা হোৱাৰ এলাৰ্ট জাৰি কৰা হৈছিল তাৰ পিছতে প্ৰচণ্ড ধুমুহা বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ ধুমুহা আহিছে অন্ধকাৰ হৈ পৰিছে এতিয়া আকাশ অসমৰ লগতে উত্তৰ পূবত ধুমুহা গাজনি দেখিবলৈ পোৱা গৈছে জৰুৰী কাম যদি নাথাকে তেনেহ'লে আপুনি বাহিৰলৈ নোলাব এই মুহূৰ্তত ভিতৰতে থাকক সাৱধান হওক আপুনি 40 কিলোমিটাৰ বেগত প্ৰবল ধুমুহা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজুলী ঢেৰেকনি আহিছে হঠাৎ বতৰে কামৰূপ ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে এতিয়া বতৰে বিজুলী ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ হৈছে বিজুলী ঢেৰেকনি আহিছে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে ৰাজ্যত বজ্ৰপাত পৰিব পাৰে সেইবাবে সাৱধানতা অৱলম্বন কৰক যদি ঘৰৰ ভিতৰতে আছে ঘৰৰ ভিতৰতে থাকক বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি অসমৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ যিহেতু এলাৰ্ট জাৰি কৰা হৈছিলে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছিলে 15 মাৰ্চ পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছিলে ইয়াৰ পিছতে ৰাজ্যত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বতাহ বৰষুণ দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ এই মুহূৰ্তত আমি দেখুৱাই আছো গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণ আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ দেখিবলৈ পোৱা গৈছে প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে বতাহৰ গতিবেগ জনাই আছো কোকৰাঝাৰ চিৰাং বাক্সা বজালী বঙাইগাঁও ধুবুৰী গোৱালপাৰা দক্ষিণ খানমৰা কামৰূপ মেট্ৰ' দৰং নলবাৰী তামোলপুৰ এই মুহূৰ্তত তামোলপুৰত বৰষুণ দিছে ওদালগুৰি শোণিতপুৰ বিশ্বনাথ কাৰ্বি আংলং ডিমা হাছাও কাছাৰ গোলাঘাট বিশ্বনাথ লখিমপুৰ মাজুলী শিৱসাগৰ চৰাইদেউত বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া এইসমূহ স্থানত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দক্ষিণ খালমৰাত বৰষুণ দিছে প্ৰবল বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰ ধুবুৰীত বৰষুণ হৈছে আৰু কাছাৰত বৰষুণ হৈছে ডিমা হাছাওত বৰষুণ হৈছে বিশ্বনাথত বৰষুণ দি আছে লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ এইসমূহত বৰষুণ দিছে প্ৰবল বৃষ্টিপাত বুলি জানিব পৰা গৈছে হঠাৎ ধাৰাসাৰ বৰষুণ ৰাজ্যত বতৰে কালৰূপ ধাৰণ কৰিছে গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলতো বতৰে কালৰূপ ধাৰণ কৰিছে নেকি জনাবলৈ নাপাহৰিব আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিম আপোনাৰ অঞ্চলতো বতৰে কালৰূপ ধাৰণ কৰিছে নেকি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ধুবুৰীত হৈছে বুলি লিখিছে মতালেব খানে লিখিছে যে ধুবুৰীত প্ৰবল বৃষ্টিপাত বুলি লিখিছে গুৱাহাটীত দিছে বুলি লিখিছে গুৱাহাটীত দি আছে আমি জনাই আছো নয়নজ্যোতি তালুকদাৰে লিখিছে বিভিন্ন ঠাইত বৰষুণ দিছে নীলবাগানত প্ৰবল বৃষ্টিপাত বুলি লিখিছে নাজিৰ আহমেদে লিখিছে নীলবাগানত প্ৰবল বৃষ্টিপাত বুলি লিখিছে আৰু ক'ত দিছে জনাই আছো হোজাইত প্ৰবল বৰষুণ বুলি দিছে প্ৰচণ্ড বতাহ ধুমুহা বুলি দিছে নাজিৰ আহমেদে লিখিছে হোজাইত দিছে বৰষুণ আৰু জনাই আছো হোজাইত প্ৰচণ্ড ধাৰাসাৰ বৰষুণ বুলি দিছে গুৱাহাটীত দি আছে বৰষুণ ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে তেজপুৰত দিছে তেজপুৰত বৰষুণ বুলি কৈছে ধাৰাসাৰ বৰষুণ আহিছে তেজপুৰত জনাই আছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কালৰূপ ধাৰণ কৰিছে ৰাজ্যৰ এতিয়া বতৰ সলনি হৈ পৰিছে হঠাৎ কালৰূপ ধাৰণ কৰিছে বতৰে ক'ত
ক'ত ক'ত দি আছে জনাই আছোঁ, ক'ত ক'ত বতৰে কাল ৰূপ ধাৰণ কৰিছে, ক'ত ক'ত বতৰ বেয়া হৈ পৰিছে জনাই আছোঁ। ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে জনাই আছোঁ। ধুবুৰীত বৰষুণ দেখিবলৈ পোৱা গৈছে, ধুবুৰী কোকৰাঝাৰত প্ৰবল বৰষুণ, প্ৰচণ্ড বতাহ, চিৰাঙত বৰষুণ দিছে, ধাৰাসাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে, বঙাইগাঁৱত বৃষ্টিপাত হৈছে, গোৱালপাৰাত বৃষ্টিপাত বতৰে কাল ৰূপ ধাৰণ কৰিছে, বৰপেটাত বজালিত ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে, বাক্সাত এই মুহূৰ্তত ধাৰাসাৰ বৰষুণ চলি আছে, নলবাৰীত বৰষুণ বতৰে কাল ৰূপ ধাৰণ কৰিছে, বতৰে কাল ৰূপ ধাৰণ কৰিছে কামৰূপত, কামৰূপ মেট্ৰত এই মুহূৰ্তত প্ৰবল বৃষ্টিপাত, তামোলপুৰত এই মুহূৰ্তত প্ৰবল বৃষ্টিপাত, দৰঙত ধাৰাসাৰ বৰষুণ, ওদালগুৰিত বতৰে কাল ৰূপ ধাৰণ কৰিছে, বৃষ্টিপাত বতাহ দেখিবলৈ পোৱা গৈছে, শোণিতপুৰত এই মুহূৰ্তত বতৰ বেয়া, ধাৰাসাৰ বৰষুণ, বিশ্বনাথত বৰষুণ দিছে, কাৰ্বি আংলঙত বৰষুণ দিছে, ডিমা হাছাও বৰষুণ, বতাহ ধুমুহা, কাছাৰত বৰষুণ দেখিবলৈ পোৱা গৈছে, বতৰে কাল ৰূপ ধাৰণ কৰিছে, কাৰ্বি আংলঙত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে, গোলাঘাটত এই মুহূৰ্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে, লখিমপুৰত বতৰে কাল ৰূপ ধাৰণ কৰিছে, মাজুলীত বৰষুণ আহিছে, যোৰহাট শিৱসাগৰত আহিছে, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া এইসমূহ স্থানত বৰষুণ দেখিবলৈ পোৱা গৈছে, প্ৰবল বৃষ্টিপাত হৈছে আৰু ঠায়ে ঠায়ে বিজুলী ঢেৰেকনি আহিছে, হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টা 30ৰ পৰা 40 কিলোমিটাৰ হৈছে ঠায়ে ঠায়ে, আৰু দুই এঠাইত বিজুলী ঢেৰেকনি আহিছে, কিন্তু বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে, আৰু সেইবাবে আপুনি যদি ঘৰৰ ভিতৰতে আছে, ঘৰৰ ভিতৰতে থাকক, বাহিৰলৈ নোলাব, কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। জনাইছোঁ হঠাৎ কালমূৰ্তি ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে, ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে, যদি জৰুৰী কাম নাথাকে বাহিৰলৈ নোলাব, পাৰিলে বাহিৰলৈ নোলাব, ভিতৰতে থাকক। বতৰে সাংঘাতিকভাৱে কাল ৰূপ ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে, প্ৰবল বৰষুণ হৈছে ৰাজ্যত, গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে। চেপনত বতৰ বেয়া বুলি লিখিছে জ্যোতিষ ৰাজমোহনে, লিখিছে চেপনত বতৰ বেয়া, ধাৰাসাৰ বৰষুণ বুলি লিখিছে, নৰ্থ গুৱাহাটীত বৰষুণ হৈছে বুলি লিখিছে, উজ্জ্বল ৰয় চৌধুৰীয়ে লিখিছে নৰ্থ গুৱাহাটীত বৰষুণ হৈছে। আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিম, কমেণ্ট কৰি জনাব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা। বঙাইগাঁৱত প্ৰবল বৃষ্টিপাত বুলি লিখিছে ইমামুল হুছেইনে, লিখিছে বঙাইগাঁৱত হৈ আছে প্ৰবল বৃষ্টিপাত বুলি লিখিছে, বতৰ যিহেতু বেয়া ধুবুৰীত লিখিছে মতলেব খানে, লিখিছে ধুবুৰীত প্ৰচণ্ড বৰষুণ বুলি লিখিছে, আৰু জনাই আছোঁ প্ৰবল বৃষ্টিপাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বতৰ বেয়া হৈছে, ঠায়ে ঠায়ে বতৰ বেয়া হোৱা দেখিবলৈ পোৱা গৈছে। হোজাইত নাজিৰ আহমেদে লিখিছে হোজাইত বতৰ অতিকৈ বেয়া, প্ৰচণ্ড বৰষুণ বুলি লিখিছে, ধুমুহা আহিছে প্ৰান্তে প্ৰান্তে, ৰাজ্যৰ ঠায়ে ঠায়ে ধুমুহা আহিছে, বিজুলী ঢেৰেকনি আহিছে, আৰু জনাই আছোঁ যে বতাহৰ গতিবেগ 30ৰ পৰা 40 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ আহিব পাৰে এই মুহূৰ্তত, ঠায়ে ঠায়ে যিহেতু বতাহ ধুমুহা আহিছে আৰু এই গতিবেগ বেছি হ'ব পাৰে, আৰু সেইবাবে সতৰ্কতা অৱলম্বন কৰক, ঘৰৰ ভিতৰতে থাকক। জনাইছোঁ ভয়ংকৰভাৱে বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে, হোজাইত আহিছে, জনাইছোঁ হোজাই নিউজ বাগানত আহিছে, তেজপুৰত দিছে, আৰু বিভিন্ন প্ৰান্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা, বতৰে আপোনাৰ অঞ্চলত কেনেকুৱা ৰূপ লৈছে জনাবলৈ নাপাহৰিব, আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিম। কমেণ্টৰ জৰিয়তে লিখক আপোনাৰ অঞ্চলত বতৰে কেনে ৰূপ ধাৰণ কৰিছে, বতৰে কেনেকুৱা ৰূপ ধাৰণ কৰিছে লিখক। আপোনাৰ বিভিন্ন অঞ্চলত যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিহেতু বতাহ ধুমুহা দেখিবলৈ পোৱা গৈছে, 30ৰ পৰা 40 কিলোমিটাৰ বেগত আহিছে ধুমুহা, বিজুলী ঢেৰেকনি আহিছে প্ৰান্তে প্ৰান্তে, আৰু প্ৰবল বৃষ্টিপাত এই মুহূৰ্তত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাত। কোন কোন অঞ্চল, ৰাজ্যৰ কোন কোন অঞ্চলত প্ৰবল বৃষ্টিপাত হোৱা হৈছে আমি জনাই আছোঁ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিহেতু বৰষুণ দিছে, প্ৰচণ্ড বৰষুণ, ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। পুনৰবাৰ জনাইছোঁ দক্ষিণ খালপুৰত বৰষুণ দেখিবলৈ পোৱা গৈছে, প্ৰবল বৃষ্টিপাত, ধুবুৰীত বতৰে কাল ৰূপ ধাৰণ কৰিছে, কোকৰাঝাৰত, চিৰাঙত, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালি, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ বৰষুণ দেখিবলৈ পোৱা গৈছে, তামোলপুৰ, ওদালগুৰি বতৰ বেয়া, দৰঙত বতৰ বেয়া, শোণিতপুৰত, বিশ্বনাথত, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, গোলাঘাট, বিশ্বনাথ, লখিমপুৰ, মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি এইসমূহ অঞ্চলত বতৰ অতিকৈ বেয়া। বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জনোৱা হৈছিলে, সতৰ্কবাণী জাৰি কৰা হৈছিলে, য়েল্লো এলাৰ্ট জাৰি কৰা হৈছিলে। অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত, অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 15 মাৰ্চ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৃষ্টিপাত হ'ব, ধাৰাসাৰ বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে। উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৃষ্টিপাত আৰু বতাহ ধুমুহাৰ সম্ভাৱনা আছে বুলি য়েল্লো এলাৰ্ট জাৰি কৰিছে। তাৰ পিছতে বতৰে কাল ৰূপ ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া অন্ধকাৰে ভোৰ যোৱা দেখিবলৈ পোৱা গৈছে, বিভিন্ন প্ৰান্ত এতিয়া অন্ধকাৰ হৈ পোৱা দেখিবলৈ পোৱা গৈছে। বতৰে কাল ৰূপ ধাৰণ কৰিছে এই মুহূৰ্তত, প্ৰবল ধুমুহা বৰষুণ এই মুহূৰ্তত জনাই আছোঁ। 30ৰ পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহা আহিছে, বিজুলী ঢেৰেকনি আহিছে, বজ্ৰপাত পৰাৰো সম্ভাৱনা আছে, আৰু সেইবাবে
বিপদত পৰিব পাৰে আপুনি ঘৰৰ ভিতৰতে থাকক সুৰক্ষিত থাকক বাহিৰলৈ নোলাব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 40 কিলোমিটাৰ বেগত বতৰ ধুমুহা আহিছে কাকো পথাৰত বতৰ ডাৱৰীয়া বুলি লিখিছে বতৰ কাকো পথাৰত বেয়া মমি মৰাণে লিখিছে আকৌ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ জনাই আছোঁ কাকো পথাৰত প্ৰবল বৃষ্টিপাত বুলি লিখিছে ঠায়ে ঠায়ে বতৰ ডাৱৰীয়া হৈ পৰিছে বতৰ প্ৰচণ্ড বতাহ ধুমুহা দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ আহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনাই আছোঁ বিজুলী ঢেৰেকনি আহিছে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টা 30ৰ পৰা 40 কিলোমিটাৰ হৈছেগৈ আৰু দুই এঠাইত বিজুলী ঢেৰেকনি আহিছে কিন্তু বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে বজ্ৰপাত পৰিব পাৰে ঠায়ে ঠায়ে বজ্ৰপাত পৰিব পাৰে সেইবাবে সাৱধানতা অৱলম্বন কৰক ভিতৰতে থাকক বাহিৰলৈ নোলাব যদি আপুনি বাহিৰলৈ ওলাই গৈছিলে শীঘ্ৰে ঘৰৰ ভিতৰলৈ আহক কিয়নো বিপদত পৰিব পাৰে আপুনি জনাইছোঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছে সকলোকে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উত্তৰ পূবত অসমৰ লগতে প্ৰচণ্ড বতাহ বৰষুণ অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু ইয়াৰ পিছতে ৰাজ্যত প্ৰচণ্ড বতাহ ধাৰাসাৰ বৰষুণ কেৱল দেখিবলৈ পোৱা গৈছে আৰু কোন কোন অঞ্চলত বতৰ বেয়া হৈছে আমি জনাই আছিলোঁ পুনৰ নাজিৰ আহমেদে লিখিছে লংকা হোজাইত প্ৰবল বৃষ্টিপাত লিখিছে নাজিৰ আহমেদৰ ফালৰ পৰা লিখিছে লংকা হোজাইত প্ৰচণ্ড বৰষুণ আপোনাৰ অঞ্চলতো বতৰ কেনেকুৱা কমেণ্টৰ জৰিয়তে লিখক আমি কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিম কমেণ্টৰ জৰিয়তে উল্লেখ কৰিবলৈ নাপাহৰিব ক'ত ক'ত বতৰে কাল ৰূপ ধাৰণ কৰিছে লিখিবলৈ নাপাহৰিব জনাই আছোঁ কোকৰাঝাৰত বতৰে কাল ৰূপ ধাৰণ কৰিছে ধুবুৰী দক্ষিণ খাংমুৰত বতৰে কাল ৰূপ ধাৰণ কৰিছে গোৱালপাৰা বঙাইগাঁৱত বতৰে কাল ৰূপ ধাৰণ কৰিছে প্ৰচণ্ড বৰষুণ চিৰাঙত বাক্সা বিজুলী বৰপেটাত ধুমুহাৰ লগতে বৰষুণ আহিছে নলবাৰীত ধুমুহা বৰষুণ তামোলপুৰত বতাহ বৰষুণ অহা দেখিবলৈ পোৱা গৈছে ওদালগুৰিত বতাহ বৰষুণ দৰঙত বতাহ বৰষুণ কামৰূপ বেটত বতাহ বৰষুণ শোণিতপুৰত বৰষুণ বিশ্বনাথত বৰষুণ কাৰ্বি আংলঙত বৰষুণ আহিছে প্ৰচণ্ড বৰষুণ ডিমা হাছাওত ধাৰাসাৰ বৰষুণ কাছাৰত ধাৰাসাৰ বৰষুণ লখিমপুৰত বৰষুণ বতৰে কাল ৰূপ ধাৰণ কৰিছে মাজুলীত কাল ৰূপ ধাৰণ কৰিছে বতৰে গোলাঘাটত যোৰহাটত বতৰ বেয়া বতৰে কাল ৰূপ ধাৰণ কৰিছে শিৱসাগৰত কাল ৰূপ ধাৰণ কৰিছে আকৌ কমেণ্ট ল'বলৈ চেষ্টা কৰিছে দিনটো চৌধুৰীয়ে লিখিছে পাঠশালাত প্ৰবল বৃষ্টিপাত বুলি লিখিছে ৱেষ্ট তেজপুৰত হৈ আছে বুলি লিখিছে গোপাল ৰাজপুৰে লিখিছে তেজপুৰত প্ৰচণ্ড বৃষ্টিপাত বুলি লিখিছে জনাই আছোঁ শিৱসাগৰত এতিয়া বতৰ বেয়া শিৱসাগৰত বৰষুণ আহিছে চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়াত বতাহ বৰষুণ ধেমাজিত বতাহ বৰষুণ মাজুলী গোলাঘাট কাৰ্বি আংলং ডিমা হাছাও কাছাৰ এই অঞ্চলসমূহত প্ৰবল বৃষ্টিপাত ধাৰাসাৰ বৰষুণ আহিছে আমি গুৱাহাটী মহানগৰীৰ কথা জনাই আছোঁ গুৱাহাটী মহানগৰীত এই মুহূৰ্তত ধাৰাসাৰ বৰষুণ আহিছে আপোনাৰ অঞ্চলতো বতৰ কেনেকুৱা বতৰে কাল ৰূপ যিহেতু ধাৰণ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিম আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব সোণাৰীত বৰষুণ হৈছে বুলি লিখিছে MD উপচাৰালীয়ে লিখিছে সোণাৰীত প্ৰচণ্ড বতৰ বেয়া প্ৰচণ্ড বৰষুণ ধাৰাসাৰ বৰষুণ বুলি লিখিছে